Start. Okay. জিঅ'গ্ৰাফী আছে এতিয়া ছাৰ ইংলিছৰ ক্লাছ হোৱা নাই ইংলিছৰ ক্লাছ নাই হোৱা আইতা ঢুকোৱাৰ কাৰণে মই পিপিটিখিনি কৰিব পৰা নাই আৰু যিজনে কৰে তেওঁৰো ঘৰত মানুহ ঢুকাইছে সেইকাৰণে মই নিজে কৰিব পৰা সময় পোৱা নাই সেইকাৰণে এইদিন ইংলিছৰ ক্লাছ নাই হোৱা ঠিক আছে নে ওকে হ'ব আৰু সকাম হৈ লওক মই কৰি আছোঁ ঠিক আছে জিঅ'গ্ৰাফী আমি ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িছিলোঁ জিঅ'গ্ৰাফীৰ আমি কি হ'ল আমি ফিজিকেল ডিভিজন প্ৰথমে পঢ়ি ল'লোঁ হয়নে ভাৰতৰ ভৌগোলিক বিভাজন আমি প্ৰথমে পঢ়ি ল'লোঁ তাৰ পৰা আমি এষ্ট্ৰনমি পঢ়ি আছোঁ এতিয়া আমি এতিয়া কি পঢ়িছোঁ আমি এষ্ট্ৰনমি পঢ়ি আছোঁ আমি এতিয়া এষ্ট্ৰনমি পঢ়ি আছোঁ হয়নে এষ্ট্ৰনমি বেছি সৰু হৈছে নে নাই নহয় ঠিক আছে আমি এষ্ট্ৰনমি পঢ়ি আছোঁ এই এষ্ট্ৰনমিত আমি কি পঢ়িলোঁ আমি তৰা ফৰ্মেশ্যনৰ বিষয়ে পঢ়িলোঁ তৰা ফৰ্মেশ্যনৰ বিষয়ে পঢ়ি আমি সৌৰজগত আমাৰ ছ'লাৰ ছিষ্টেম বিষয়ে পঢ়ি আছিলোঁ হয়নে ছ'লাৰ ছিষ্টেমৰ বিষয়ে আমি পঢ়ি আছিলোঁ আমি ছ'লাৰ ছিষ্টেমত কি পঢ়িলোঁ ছ'লাৰ ছিষ্টেমত আমি সূৰ্যৰ বিষয়ে পঢ়িলোঁ হয়নে আমি ছ'লাৰ ছিষ্টেমত সূৰ্যৰ বিষয়ে পঢ়িলোঁ আমি সূৰ্যৰ বিষয়ে কি পাইছিলোঁ যে সূৰ্যটো এটা কি হয় ষ্টাৰ হয় সূৰ্যটো এটা কি হয় ষ্টাৰ হয় এই সূৰ্যটো ষ্টাৰৰ বিষয়ে পঢ়িলোঁ মানে আমি এই সূৰ্যৰ বিষয়ে পঢ়া হ'ল হয় নাই সূৰ্যৰ বিষয়ে পঢ়া হ'ল এইটো সূৰ্য আছিলে আৰু সূৰ্যক চাৰাউণ্ড কৰে কিহে সূৰ্যক কিহে প্ৰদক্ষিণ কৰে গ্ৰহবিলাকে প্ৰদক্ষিণ কৰে মানে আমি তৰামণ্ডল পঢ়ি পেলাই আমি গ্ৰহখিনিৰ বিষয়ে পঢ়িলোঁ ধৰি লোৱা সূৰ্য তাৰপৰা আমি তৰাখিনিৰ বিষয়ে পঢ়িলোঁ আমি কাৰ বিষয়ে পঢ়িলোঁ আমি তৰাখিনিৰ বিষয়ে পঢ়িলোঁ আৰু আমি গ্ৰহখিনিৰ বিষয়ে পঢ়িলোঁ হয়নে গ্ৰহখিনিৰ বিষয়ে পঢ়িলোঁ ঠিক আছে নে ওকে গ্ৰহখিনিৰ বিষয়ে আমাৰ পঢ়া হৈ গ'ল হয় নাই গ্ৰহখিনিৰ বিষয়ে আমি পঢ়িলোঁ এটা দুটা তিনিটা চাৰিটা তাৰপৰা ইয়াত আছিলে এষ্ট্ৰইডখিনি তাৰপৰা এইফালে আছিলে আকৌ এনেকৈ গ্ৰহ হয়নে বৃহস্পতি শনি ইউৰেনাছ নেপচুন হয় নাই বুধ শুক্ৰ আৰু পৃথিৱী মংগল হয়নে পৃথিৱী মংগল আমি গ্ৰহখিনিৰ বিষয়ে পঢ়িলোঁ এতিয়া কোন দুটা গ্ৰহ উল্টাকে ঘূৰে আমি গম পাওঁ নে কোন দুটা গ্ৰহ উল্টাকে ঘূৰে এইফালৰ পৰা 2 নম্বৰটো আৰু শেষৰ পৰা 2 নম্বৰটো হয়নে এই দুটা গ্ৰহ সদায় উল্টা ঘূৰে তাৰমানে ইহঁতি ইষ্ট টু ৱেষ্ট ঘূৰে বাকীবিলাক ৱেষ্ট টু ইষ্ট ঘূৰে ঠিক আছে নে সেইখিনি কথা আমাৰ কোৱা হৈ গ'ল হয়নে তাৰপৰা কি কোৱা হ'ল এতিয়া আমি আজিৰ পৰা উল্কাপিণ্ডৰ বিষয়ে ক'ব লগা আছে হয়নে উল্কাপিণ্ডৰ বিষয়ে ক'ব লগা আছে চোৱা উল্কাপিণ্ড কাক কয় এইবিলাক এষ্ট্ৰইড হয় হয়নে এই মানে ক্ষুদ্ৰ গ্ৰহসমূহ এই ক্ষুদ্ৰ গ্ৰহসমূহৰ কিছুমান টুকুৰা কি হয় এই ক্ষুদ্ৰ গ্ৰহসমূহৰ কিছুমান টুকুৰা গৈ পেলাই আমাৰ যিবিলাক গ্ৰহ আছে সেই গ্ৰহবিলাকত গৈ পৰেগে ঠিক আছে নে এতিয়া চাবা এই গ্ৰহবিলাক কেতিয়া পৰিব চোৱা এই প্ৰতিটো গ্ৰহৰে মধ্যাকৰ্ষণ শক্তি আছে হয়নে সো শক্তি আছে এই মংগল গ্ৰহৰ শক্তি আছে পৃথিৱীৰো আছে সবৰে আছে হয় নাই সো কি হয় ইয়াত থকা টুকুৰা গ্ৰহবিলাকক মানে সকলো আকৰ্ষণ কৰি থাকে কিন্তু বৃহস্পতি আৰু ডাঙৰ গ্ৰহ থকাৰ কাৰণে এই বৃহস্পতিয়ে কন্ট্ৰল কৰি ৰাখে ঠিক আছে কিন্তু ইয়াৰ ওচৰত থকা গ্ৰহবিলাকটো মানে ক্ষুদ্ৰ যিবিলাক গ্ৰহৰ টুকুৰা সেইবিলাকটো ই আকৰ্ষণ কৰিব ঠিক আছে নে সো এই গ্ৰহটোৰ নাম কি হ'ব এই গ্ৰহটোৰ নাম হ'ব তোমাৰ মাৰ্চ ওকে এই মংগল গ্ৰহটো কি কৰিব মংগল গ্ৰহটোৱে কি কৰে কেতিয়াবা ক্ষুদ্ৰ গ্ৰহবিলাক আকৰ্ষণ কৰে ঠিক আছে নে আকৰ্ষণ কৰিব ই আহি থাকিব কিন্তু ইয়াৰটো নিজৰ কক্ষপথ আছে ঘূৰি থাকিব ঠিক আছে নে সো ই যেতিয়া ঘূৰি থাকিব ই যেতিয়া গুচি যাব ই আহি থাকিব ইয়াক মাটি ল'ব মাটিটো যেতিয়া গুচি যাব ই একদম আহি পেলাই পৃথিৱীত পৰিব ঠিক আছে নে সো পৃথিৱীত বায়ুমণ্ডল থকাৰ কাৰণে পৃথিৱীত ইমান এটা দিগদাৰ নকৰে ঠিক আছে নে কিন্তু বাকীবিলাক গ্ৰহত যদি পৰে বহুত দিগদাৰ হয় চন্দ্ৰতটো ক'বই নালাগে হয়নে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰতটো ক'বই নালাগে চন্দ্ৰত একদম দাগ গৈ আছে হয়নে গোটেইখন দাগ কিলে দাগ তাত গৈ বায়ুমণ্ডল নাই তাত গৈ ধামকে মাৰেগে গৈ পেলাই গাত এটা হৈ যায় হয়নে যেনেকে পানী আনিবলৈ নিয়াই কলহটো যেনেকে পুটুকা পৰি থাকে তেনেকুৱা চন্দ্ৰৰ মুখত দাগ আছে মানে চন্দ্ৰত দাগ আছে সো তুমি কেতিয়াও তোমাৰ হেৰিক নকবা যে তুমি চন্দ্ৰৰ দৰে ধুনীয়া তাৰমানে গম পালা আৰু চন্দ্ৰৰ দৰে ধুনীয়া নহয় চন্দ্ৰত দাগ আছে ঠিক আছে ওকে ঠিক আছে নে সব গ্ৰহবিলাকত কি হ'ব এই এষ্ট্ৰইডবিলাক পৰিব ই যেতিয়া গৈ থাকিব এই ক্ষুদ্ৰ গ্ৰহবিলাক যেতিয়া কোনোবা এটা ডাঙৰ গ্ৰহলৈ গৈ থাকিব গৈ থকা অৱস্থাত তাক উল্কা বুলি কোৱা হ'ব ঠিক আছে নে মেটিঅৰ ই গৈ থাকোঁতে উল্কা বুলি কোৱা হ'ব পৰাৰ লগে লগে পৃথিৱীত উল্কাপিণ্ড বুলি কোৱা হ'ব ঠিক আছে নে ই গৈ থাকোঁতে হ'ব উল্কা আৰু গৈ পেলাই পৰাৰ লগে লগে কোৱা হ'ব উল্কাপিণ্ড বুলি কোৱা হ'ব ঠিক আছে নে আৰু আমি স্যাটেলাইটৰ কথা পঢ়িছিলোঁ মানে ডেমছ আৰু ফবছ হয়নে ডেমছ আৰু ফবছৰ বিষয়ে পঢ়া হ'ল জুপিটাৰ আটাইতকৈ কি হয় বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহৰ বিষয়ে কোৱা হৈছিলে হয় নাই আৰু দুটা উল্টাকে ঘূৰা গ্ৰহৰ নাম কোৱা দুটা উল্টাকে ঘূৰা গ্ৰহ দুটাৰ নাম কোৱা
দুটা উল্টাকৈ ঘূৰা গ্ৰহ দুটাৰ নাম কি দুটা উল্টাকৈ ঘূৰা গ্ৰহ দুটা হ'ল এইফালৰ পৰা ছেকেণ্ডটো এইফালৰ পৰা ছেকেণ্ডটো হ'ব ঠিকে আছে এইখিনিলৈকে ওকে তাৰপৰা কি কোৱা হ'ল মেটিঅৰ এষ্ট্ৰইড সেইখিনি কথা কোৱা হৈ গ'ল হয়নে ই কি হয় যেতিয়া গৈ গ্ৰহত পৰিব তাক উল্কা বুলি কোৱা হ'ব এইখিনি ক'লো ঠিক আছে নহয় বায়ুমণ্ডল নাথাকিলে কি হ'ব তাত গৈ বেছি পৰিব যেনেকৈ মাৰ্কিউৰি বিলাকত বা এইকেইটা গ্ৰহত কি হ'ব বেছিকৈ পৰিব পৃথিৱীৰ নাইট্ৰজেনৰ পৰিমাণ বেছি থকাৰ কাৰণে কি হয় বেছি ক্ষতি কৰিব নোৱাৰে হয়নে ওকে এইটো কি হ'ব উল্কা পিণ্ড ঠিক আছে নে উল্কা পিণ্ড এই উল্কা পিণ্ড পৰিয়ে আমাৰ কি হৈছিলে প্ৰশান্ত মহাসাগৰতে উল্কা পিণ্ড পৰিয়ে ডাইনছৰ বিলাক মানে এসময়ত নাইকিয়া হৈছিলে ঠিক আছে নে আৰু আমাৰ মহাৰাষ্ট্ৰ এটা লেক আছে লুনাৰ লেক ঠিক আছে নে মহাৰাষ্ট্ৰত থকা লুনাৰ লেকতো এই উল্কা পৰি পেলাই এটা লেক মানে হ্ৰদৰ নিৰ্মাণ হৈছে তাক ক্ৰেটাৰ লেক বুলি কয় ক্ৰেটাৰ তাক কি বুলি কয় ক্ৰেটাৰ লেক বা লুনাৰ মানে লুনাৰ হ্ৰদ এই লুনাৰ হ্ৰদটো কি হয় এই লুনাৰ হ্ৰদটো এই ধৰণৰ মেটিঅৰ পৰি পেলাই সৃষ্টি হৈছে কৈছে এই মহাৰাষ্ট্ৰত আছে হয়নে মহাৰাষ্ট্ৰত থকা লুনাৰ লেক ঠিক আছে নে সো এইটো বিষয় গম পালো এইটো মানে হেৰিটো কিটো উল্কা পিণ্ডৰ কথা গম পালো যাক মেটিঅৰ বুলি কোৱা হৈ গ'ল আচ্ছা এতিয়া আমি চাব লাগিব এটা নতুন টপিক যেটো কোৱা হ'ব ধূমকেতু ঠিক আছে নে ধূমকেতু কাক কৈছো কমেটছ ধূমকেতু কমেটছ মানে ধূমকেতু ধূমকেতু ধূমকেতুৰ সৃষ্টি কেতিয়া হৈছে গম পাওঁ যে আমাৰ পৃথিৱীখন বা আমাৰ সৌৰজগতখন বা আমাৰ ইউনিভাৰ্ছখন বিশ্ব ব্ৰহ্মাণ্ডখন কি হৈছিলে ডাবল ষ্টাৰ থিয়ৰীৰ পৰা সৃষ্টি হৈছিলে ডাবল ষ্টাৰ থিয়ৰী মতে কি আছিলে ডাবল ষ্টাৰ থিয়ৰী মতে কি আছিলে এটা সূৰ্য আছিলে ডাবল ষ্টাৰ থিয়ৰী মতে এটা কি আছিলে এটা সূৰ্য আছিলে হয়নে এটা আছিলে এটা সূৰ্য আছিলে ওকে এটা সূৰ্য আছিলে আৰু দুটা বেলেগ গ্ৰহ আছিলে দুটা বেলেগ গ্ৰহ আছিলে আমি ভালকে জানো আগৰ ক্লাছত পঢ়িছো এটা কি আছিলে এটা সূৰ্য আছিলে আৰু দুটা বেলেগ বেলেগ গ্ৰহ আছিলে ঠিক আছে না দুটা বেলেগ গ্ৰহ আছিলে বেলেগ দুটা গ্ৰহ আছিলে ঠিক আছে না ইয়াত এটা গ্ৰহ আছিলে আৰু বেলেগ এটা গ্ৰহ আছিলে আমি যেটো ডাবল ষ্টাৰ থিয়ৰী মতে পাইছিলো হেতু কথা কৈছো ঠিক আছে দুটা বেলেগ গ্ৰহ আছিলে ওকে আমাৰ ইউনিভাৰ্ছখন কেনেকৈ সৃষ্টি হ'ল বুলি কৈছিলো সূৰ্যৰ আঁতৰত দুটা গ্ৰহ আছিলে এই দুটা গ্ৰহৰ মাজত কি হৈছিলে এটা প্ৰচণ্ড বিস্ফোৰণ হৈছিলে এই গ্ৰহটো ভাঙি টুকুৰা টুকুৰ হৈছিলে হয়নে এই গ্ৰহটো ভাঙি টুকুৰা টুকুৰ হৈছিলে এই গ্ৰহটো ভাঙি টুকুৰা টুকুৰ হ'ল এই গ্ৰহটো ভাঙি যেতিয়া টুকুৰা টুকুৰ হ'ল ইয়াৰ পৰা কি বনিলে ইয়াৰ পৰা কিছুমান বনিলে তোমাৰ গ্ৰহ আৰু ইয়াৰ কিছুমান বনিলে কি আমাৰ ব্লেক হোল হয়নে আৰু যিটো ব্লেক হোল হ'ল সেই ব্লেক হোলটোৱে কি কৰিলে সেই ব্লেক হোলটোৱে কি কৰিলে সেই ব্লেক হোলটোৱে এই গ্ৰহটোক ভাঙি পেলালে মানে এই গ্ৰহটো ধ্বংস কৰি দিলে তাৰ মানে আমাৰ গ্ৰহবোৰৰ এতিয়া থকা যিবিলাক গ্ৰহ সেই গ্ৰহবিলাক ক'ৰ পৰা বনিছে অৰিজিনেলি ক'ৰ পৰা বনিছে তাৰ প্ৰমাণ আমি নাপাওঁ কিয় নাপাওঁ কাৰণ যি দুটাৰ পৰা বনিছিলে বুলি গম পাওঁ সেই দুটাৰ ধ্বংসাৱশেষ অলপো নাই সো আমি সেই থিয়ৰিটোকে আমি মনত ৰাখি ল'ব লগা হ'ল যে এই দুটাৰ কি হৈছে এই দুটাৰ মাজত হোৱা সংঘৰ্ষৰ কাৰণে আমাৰ গ্ৰহ নক্ষত্ৰবিলাকৰ সৃষ্টি হ'ল ঠিক আছে নে সো এই যেতিয়া সংঘৰ্ষ হ'ব এই গ্ৰহ নক্ষত্ৰবিলাক বা এই গ্ৰহ যেতিয়া ধ্বংস হ'ব তাৰ মাজতটো কিছুমান ধূলি জাতীয় পদাৰ্থ থাকিব ধূলি কণিকা থাকিব হয়নে তাত থকা যিবোৰ ধূলি গেছ সেইবোৰ লগ লাগি পেলাই কমেটৰ নিৰ্মাণ হ'ব সেইবোৰ লগ লাগি পেলাই কমেটৰ সৃষ্টি হ'ব সেইবোৰ লগ লাগি পেলাই কি হ'ব সেইবোৰ লগ লাগি কমেট বনিব চোৱা কমেট কেনেকৈ পোৱা হ'ব কমেট দেখিবলৈ কেনেকুৱা হেলিৰ ধূমকেতু শুনিছানে নাম হেলিৰ ধূমকেতু কমেটছ কমেটছ দেখিবলৈ এনেকুৱা ফাইভ জি নেট যে বহুত শ্ল' সেইকাৰণে কমেট দেখিবলৈ এনেকুৱা কমেট মানে কি হয় মই কি ক'ৰ পৰা হয় বুলি ক'লো কমেট বিলাক ধূলি ঠিক আছে নে ধূলিৰ পৰা মানে বা যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ মাজত হোৱা খুন্দা খুন্দিৰ ফলত যিসমূহ ধূলি কণিকা থাকি গৈছিলে সেইসমূহ কি হয় সেইবোৰ খুব উজ্জ্বল হয় আৰু সেই উজ্জ্বল হোৱাৰ কাৰণে তৰা বুলিও ক'ব পাৰি সেইবোৰ উজ্জ্বল হোৱাৰ কাৰণে এইবিলাক তৰা বুলি ক'ব পাৰোঁ যদিও নিজা পোহৰ নাই ঠিক আছে নে ধূম মানে সৰু সৰু যিবিলাক ধূলি কণিকা গ্ৰহৰ গ্ৰহাণুপুঞ্জ বা গ্ৰহবিলাকৰ মাজৰ পৰা উৎপন্ন হোৱা যিবোৰ ধূলি কণিকা সেইবিলাকৰ পৰা সৃষ্টি হোৱা বস্তু কি বুলি কয় ধূম বুলি কয় আৰু কেতু মানে কি হয় এক প্ৰকাৰৰ তৰা যদি উজ্জ্বল নহয় তৰা ঠিক আছে এই ধূমকেতুবোৰ কি হয় এই ধূলি কণিকাবিলাক এইবিলাক ধৰি লোৱা ধূলি কণিকাবিলাক আৰু এইবোৰ এটা জেগাত গোট খাই থাকে যিটো গোট খোৱা জেগাডোখৰ দেখিবলৈ এনেকুৱা হয় আৰু যিবোৰ ইয়ালে ৰশ্মিৰ নিচিনাকৈ আমি দেখি আছো ন এইসমূহ পাতলা পাতলা যিবোৰ ধূলি
কণিকা সেইসমূহ আৰু য'ত এক ঠাইত থুপ খাই থাকে তাত এনেকুৱা উজ্জ্বল দেখা যায় আৰু যিসমূহ এনেকুৱা বস্তু আমি ইউনিভাৰ্চত দেখি পাম এইবিলাক কি বুলি কোৱা হ'ব ধূমকেতু বুলি কোৱা হ'ব এইবিলাক কি বুলি কোৱা হ'ব ধূমকেতু বুলি কোৱা হ'ব ঠিক আছে এই ধূমকেতু আটাইতকৈ ফেমাছটো কি আছিলে হেলিৰ ধূমকেতু আটাইতকৈ ফেমাছ আছিলে ই 76 ইয়াৰ্ছৰ পাছত দেখা পোৱা যায় মানে ই ৰিভলিউচন কৰে ঠিক আছে নে ই 76 ইয়াৰ্ছ লাগে ইয়াৰ ৰিভলিউচন কৰিবলৈ ঠিক আছে ধূমকেতুৰ বিষয়ে বুজিলো হেলিৰ ধূমকেতু এটা ফেমাছ ধূমকেতু হ'বনে ওকে এতিয়া চোৱা এতিয়া আমি ধূমকেতুৰ বিষয়ে অলপ বুজি পালো ঠিক আছে চ' ইয়াৰ পৰা কি হয় ধূমকেতুবিলাকৰ সৃষ্টি হয় এতিয়া আহিলে আমাৰ ৰিভলিউচনটো কাক কয় মই যে ক'লো যে ৰিভলিউচন কাক কয় ৰিভলিউচন এটা ৱৰ্ড আছে ৰিভলিউচন আৰু এটা আছে ৰোটেশন আৰু এটা আছে ৰিভলিউচন ঠিক আছে চ' মই কৈছিলো আগতে ৰিভলিউচন মানে হ'ব যেতিয়া এটা বস্তুৰ সাৰাউণ্ডিঙত ঘূৰিব এপাক ঘূৰিব তাৰমানে আমাৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে 365 দিনত এপাক ঘূৰে মানে আৰু এইটো হ'ব ইয়াৰ ৰিভলিউচন ঠিক আছে নে আৰু ৰোটেশন হ'ব একেটা বস্তু নিজে ঘূৰাটো ঠিক আছে নে একেটা বস্তু নিজে ঘূৰিব ফেনখনে ৰোটেশন কৰিব ঠিক আছে নে আৰু বিয়াত হোম যজ্ঞৰ সাইডে দৰা কইনা কি কৰিব ৰিভলিউচন কৰিব হয় ঠিক আছে ৰিভলিউচন কৰিব ঠিক আছে সো 365 ডে লাগিব ৰোটেশন কৰিবলৈ আমাৰ 24 দিন লাগে 24 দিন আমাৰ কি লাগে ৰোটেশন কৰিবলৈ আমাৰ 24 দিন লাগে ঠিক আছে নে এই 24 দিন ৰোটেশন কৰাৰ ফলত আমাৰ দিন ৰাতি হয় দিন ৰাতি যেটো সিস্টেম ন আমাৰ দিন ৰাতি হয় আমাৰ এটো কাৰণে আৰু এই ৰোটেশন আৰু এই ৰিভলিউচনৰ কাৰণে কি হয় আমাৰ ৰিভলিউচনৰ কাৰণে কি হয় এটা বছৰ চেঞ্জ হয় ঠিক আছে নে বছৰটো আমাৰ চেঞ্জ ঠিক আছে এই ৰিভলিউচনৰ কাৰণে আমাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণ আমি পঢ়িম এতিয়া লাহেকৈ ঠিক আছে নে আৰু এই মানে এইডোখৰলৈকে আৰু কাৰোবাৰ কিবা বুজি নোপোৱা আছে নেকি নাই ঠিক আছে নে এইখিলৈকে আমাৰ একো বুজি নোপোৱা ঠিক আছে মই ৰিভলিউচন আৰু ৰোটেশন কৰি লোৱাৰ কাৰণ আছে আমি ইয়াৰ আগত যিখিনি পঢ়িবলৈ গৈ আছো সেইখিনি গম পাম তাত লাগিব ঠিক আছে নে মাৰ্কিউৰি কেইদিনত কৰে 28 ডেজ পাহৰিলা ভেনাছৰ 243 ডেজ ওকে মাৰ্চৰ কালাৰ কিহৰ ৰঙা ছাৰ আইৰন অক্সাইড হৈ গ'ল জুপিটাৰৰ কালাৰ কি অৰেঞ্জ ঠিক আছে এতিয়া আমি এই গ্ৰহখিনি যেতিয়া পঢ়িছিলো গ্ৰহখিনিৰ বিষয়ে মই প্ৰতিটো গ্ৰহৰ কথা কৈছিলো কিন্তু মই ইয়াত থকা এটা গ্ৰহৰ কথা নাই কোৱা সেই গ্ৰহটোৰ নাম হ'ল পৃথিৱী মই পৃথিৱী গ্ৰহৰ কথা নাই কোৱা মই কৈছিলো যে পৃথিৱীৰ কথা আমি ডিটেইল পঢ়িব লাগিব ঠিক আছে নে সো আমি আজিৰ পৰা পৃথিৱীৰ বিষয়ে পঢ়িম ডিটেইল ঠিক আছে নে পৃথিৱী আৰ্থ আৰু আজিৰ পৰা আমাৰ আৰম্ভ হ'ব আৰ্থ ওকে আৰ্থ দেখিবলৈ কেনেকুৱা আৰ্থখন ঘূৰণীয়া নে সঁচাকৈ নহয় আৰ্থখনৰ আকৃতি দেখিবলৈ এনেকুৱা কিছু ঠিক আছে নে পুৰা আলুটোৰ নিচিনা পুৰা আলুটোৰ নিচিনা আমাৰ আৰ্থখন আৰু এই আকৃতিটো কি বুলি কয় জিঅড বুলি কোৱা কি বুলি কয় জিঅড আৰু এই ৱৰ্ডটোৰ পৰাই জিঅগ্ৰাফি ৱৰ্ডটো আহিছে ঠিক আছে নে ইয়াৰ আকৃতি কেনেকুৱা দেখিবলৈ ইয়াৰ আকৃতি কি হ'ব নিচিনা পুৰা আলুটোৰ নিচিনা এই কি হ'ব ক'ৰবাত সোমোৱা ক'ৰবাত ইয়াত প্ৰশান্ত মহাসাগৰ আছে ক'ৰবাত আছে আমাৰ মাউণ্টেইন হয়নে চ' ওখ চাপৰ এনেকৈ আছে এতিয়া আমাৰ পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰা সকলে ভাবিলে যে যদি এনেকুৱা হয় আমি কেনেকৈ এই বস্তুটোৰ ওপৰত ডিছকাশ্যন কৰিম বা ইয়াক আমি ৰিচাৰ্চ বা আমি ষ্টাডি কেনেকৈ কৰিম যদি পৃথিৱীখনৰ আমি এটা যদি পাৰফেক্ট শ্বেপ এটা লৈ নলওঁ তেতিয়া আমাৰ অসুবিধা হ'ব ষ্টাডি কৰিবলৈ সেইকাৰণে তেওঁলোকে ক'লে যে কিছুমান বস্তু ভিতৰৰ বস্তু বাহিৰলৈ উলিয়াই আৰু কিছুমান বাহিৰৰ বস্তু ভিতৰলৈ সোমোৱাই এটা ইমাজিনেৰী লাইন ড্ৰ কৰিলে যাক আমি ঘূৰণীয়া বুলি ল'লো চ' আমি সেই ঘূৰণীয়াটোকে ইয়াত লৈ লৈছোঁ যাতে আমি পৃথিৱীখনক ষ্টাডি কৰাত সুবিধা হয় যাক আমি ঘূৰণীয়া হিচাপে লৈ আলোচনা কৰিম যে পৃথিৱীখন ঘূৰণীয়া ঠিক আছে নে পৃথিৱীখন ঘূৰণীয়া বুলি আমি লৈ পেলাই আলোচনা কৰিম হ'বনে পৃথিৱীখন ঘূৰণীয়া বুলি কৈ আমি আলোচনা কৰিম ঠিক আছে ওকে চোৱা এতিয়া পৃথিৱীখন ঘূৰণীয়া ঠিক আছে নে আৰ্থৰ আমি অকণমান আগত মই দুটা কণ্ডিশ্যনৰ কথা ক'লো এটা আছিলে ৰিভলিউচন এটা আছিলে ৰোটেশন আৰু এই ৰোটেশনৰ কাৰণে কি হয় বুলি ক'লো মই এই ৰোটেশনৰ কাৰণে আমাৰ দিন ৰাতি হয় আৰু এই ৰোটেশনত কি হয় পৃথিৱীখন ঘূৰে হয়নে ওকে পৃথিৱীখন ঘূৰে দিন ৰাতি হয় লগতে আৰু কিবা হয় নি লগতে আৰু হয় সাগৰত জোৱাৰ ভাটা আহে কিয় আহে জোৱাৰ ভাটা কিয় আহিব চোৱা পৃথিৱীখন যেতিয়া ঘূৰিব ইয়াতো এটা শক্তি উৎপন্ন হ'ব ক'ৰবাততো অকণমান লাগিব হয়নে চ' যিটো শক্তি উৎপন্ন হ'ব যিটো খুন্দা খাব সেই খুন্দাটো কয়
কৰিঅলিছ ফ'ৰ্চ বুলি কোৱা হয় ঠিক আছে নে সেই বলটো কি বুলি কোৱা হয় কৰিঅলিছ ফ'ৰ্চ বুলি কোৱা হয় আৰু এই ফ'ৰ্চৰ ফলত সাগৰৰ পানী কিছুমান ওপৰলৈ উঠিবলৈ লয় ঠিক আছে নে সো সাগৰৰ পানী যেতিয়া সাগৰৰ ভূমিৰ পৰা ভূভাগৰ পৰা যেতিয়া ওপৰলৈ যাব তাক কোৱা হ'ব জোৱাৰ আৰু যেতিয়া ঘূৰি আহিব তাক কোৱা হ'ব ভাটা ঠিক আছে নে সো পৃথিৱীখনৰ ঘূৰ্ণনৰ লগত জড়িত এইকেইটা কণ্ডিশ্যন আমি জানিব লাগিব জোৱাৰ ভাটা কিলে হয় জোৱাৰ ভাটা চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ কথাও আছে যিখিনি আমি আগলৈ কথা পাতি গৈ থাকিম ঠিক আছে নে সূৰ্য চন্দ্ৰ সম্পৰ্ক যেতিয়া কথা পাতিম এতিয়া আমি এই বিষয়ে কথা পাতিম ঠিক আছে নে সো কি হ'ব ঘূৰ্ণনৰ ফলত পৃথিৱীৰ ঘূৰ্ণনৰ ফলত কি হ'ব পাৰে জোৱাৰ ভাটাৰ সৃষ্টি হ'ব পাৰে বতাহৰ নাম আহিব পাৰে মানে বতাহ বলিব পাৰে যিটো আমাৰ সমীৰ ঠিক আছে নে আমাৰ যিটো সমীৰ বতাহ যিটো আমাৰ পছুৱা বতাহ বুলি কওঁ আমি পছুৱা বতাহ এই বতাহবিলাক আমাৰ যিটো আমাৰ ট্ৰেড উইণ্ড হয়নে ট্ৰেড উইণ্ড এইবিলাক উইণ্ডটো আমাৰ কি হ'ব এই পৃথিৱী ঘূৰ্ণনৰ কাৰণে হ'ব ঠিক আছে নে পৃথিৱী ঘূৰ্ণনৰ কাৰণে হ'ব কাৰণ বায়ুমণ্ডল নুঘূৰে বায়ুমণ্ডল একে জেগাত থাকে পৃথিৱীখন ঘূৰে সো ঘূৰাৰ লগে লগে কি হ'ব আমাৰ বতাহজাক মাৰিবলৈ আৰম্ভ কৰিব কেনেকৈ মাৰিব ওপৰৰ পৰা তললৈ বতাহ কেনেকৈ আহিব এইখিনি বতাহ চেপ্টাৰ যেতিয়া পঢ়িম আমি উইণ্ড টপোগ্ৰাফি যেতিয়া পঢ়িম তাত আমি বতাহৰ বিষয়ে আলোচনা কৰিম সো এতিয়া গম পালোঁ যে আমি ৰোটেশ্যন আৰ্থৰ ৰোটেশ্যনৰ কাৰণে কি হয় আমাৰ কি হয় জোৱাৰ বতাহ হয় দিন ৰাতি হয় সমীৰ বা পছুৱা বতাহ এইসমূহ আহে হয়নে বা মলয়া বতাহ এইসমূহ আমাৰ বলে ঠিক আছে নে এইখিনিলে কাৰো একো ডাউট নাই ওকে আৰ্থৰ কথা কি হ'ব আৰ্থৰ যদি আমি মাটি যদি আমি 1 সেন্টিমিটাৰ উচ্চতাৰ যদি মাটি মানে বক্স এটা যদি 1 সেন্টিমিটাৰ উচ্চতা যদি বক্স এটা 1 সেন্টিমিটাৰ উচ্চতা যদি দীঘল বক্স এটা আৰু 1 সেন্টিমিটাৰ যদি প্ৰস্থ থকা এটা বক্স ঠিক আছে নে মানে বক্সটো কি হ'ব মানে উচ্চতাও 1 সেন্টিমিটাৰ থাকিব লাগিব ঠিক আছে নে আৰু দৈৰ্ঘ্য প্ৰস্থ ঠিক আছে নে যদি সেইটো যদি 1 সেন্টিমিটাৰ জোখৰ আমি এটা বক্সত পৃথিৱীৰ পৰা মাটি ভৰাই পেলাই জোখো তাৰ ওজন হ'ব 5.5 গ্ৰাম তাৰ মানে পৃথিৱীৰ ডেন্সিটি কিমান হ'ব 5.5 গ্ৰাম ডেন্সিটি হ'ব কোন হ'ব পৃথিৱীৰ হ'ব ঠিক আছে নে আৰ্থৰ আৰু ডিটেইলছ আমাক দৰকাৰ নাই আৰু একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰিছো আৰু ঠিক আছে নে সো আমি কি পঢ়ি আছো আৰ্থৰ বিষয়ে আমি এতিয়া পঢ়ি আছো ঠিক আছে নে আৰ্থ মানে কি পৃথিৱী সকলোৱে জানো নহয় আৰ্থ মানে কি এই আৰ্থৰ ৰিভলিউচনৰ কাৰণে কিমান দিন লাগে কিমান দিনলৈ সূৰ্য প্ৰদক্ষিণ কৰিব কিমান দিন প্ৰদক্ষিণ কৰিব লাগিব 6 মাহ লাগিব হয় না পলত ইয়াক 6 মাহ 365 দিন লাগে নেট পোৱা নাই নি বাৰু এইখিনি নেটটো স্লো হৈছে নি বাৰু ইয়াত নেট স্লো হৈছে নেকি বিগ বেং থিওৰিৰ কথা ইয়াত কি সুধিছা তুমি বিগ বেং থিওৰিৰ কথা কি সুধিছা চাই লোৱা ক্লাছটো ঠিক আছে নে হল আৰ্থৰ আমাৰ কি হ'ব এতিয়া পৃথিৱীখন কি হ'ব জোৱাৰ ভাটা ৰটেশ্যনৰ কাৰণে হ'ব বাকি বছৰ কি কাৰণে হ'ব ৰিভলিউচনৰ কাৰণে চেঞ্জ হ'ব ঠিক আছে নে এতিয়া চোৱা পৃথিৱীৰ গ্ৰহটোৰ হেৰি আছে নে আমাৰ উপগ্ৰহ আছে নে ইয়াৰ উপগ্ৰহ কি আছে আমাৰ চন্দ্ৰ হয় না পৃথিৱীৰ উপগ্ৰহ কি হয় চন্দ্ৰ এইটো আমাৰ ধৰি লোৱা পৃথিৱী ধৰা হল আমাৰ পৃথিৱী ঠিক আছে নে সো উপগ্ৰহ আছে উপগ্ৰহ বিলাকে কেনেকৈ ঘূৰ্ণন কৰে কি গতি বা ঘূৰণীয়াকে ঘূৰ্ণন কৰে নে ডিম্বাকৃতিত ঘূৰ্ণন কৰে আমি গম পাওঁ নে ডিম্বাকৃতিত ঘূৰ্ণন কৰে নে ঘূৰণীয়াকে ঘূৰ্ণন কৰে কোৱা গ্ৰহ বিলাকে সূৰ্যৰ চাৰিওফালে হয়নে এইটো ক'ব পাৰিম নে আমি নোৱাৰো হয়নে ঘূৰণীয়াকে নহয় চোৱা কপাৰনিকাছ বুলি এজন মানুহ আছিলে কপাৰনিকাছ যাৰ নাম আছিলে কপাৰনিকাছ জানা কপাৰনিকাছ বুলি এজন মানুহ আছিলে কপাৰনিকাছে কৈছিলে যে কি হয় তেওঁ কৈছিলে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে নে কি যে কৈ থাকা তোমালোকে দেই পঢ়োৱা টাইমত এইবোৰ অফ কৰা এতিয়া ঠিক আছে নে পৃথিৱী কি হয় সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে ওকে হ'ব টাইপ কৰোঁতে সময় লাগিব খালি সেইখিনি কৰি তোমাৰ এইটো বুজিটো মই ভাল পাইছো মই কমেণ্টটো চাম পিছত দেই ওকে চোৱা কপাৰনিকাছ বুলি এজনে ক'লে যে সূৰ্যৰ কি হ'ব পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে নে পৃথিৱী মানে আৰ্থ কি হয় সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি ক'লে সূৰ্যৰ চাৰিওফালে কিন্তু গোল মানে ঘূৰণীয়াকে ঘূৰে বুলি ক'লে গোলাকাৰ গতিত ঘূৰে বুলি ক'লে পৃথিৱী সূৰ্যৰ চাৰিওফালে গোলাকাৰ গতিত ঘূৰে বুলি ক'লে ঠিক আছে কিন্তু কপাৰনিকাছৰ আগত এজন আছিলে টলেমি বুলি ঠিক আছে
টলেমি নামৰ এজন আহিছিলে সেই টলেমি নামৰ সেইজনে ক'লে যে পৃথিৱী নুঘূৰে সূৰ্য ঘূৰে সূৰ্যহে ঘূৰে বোলে সূৰ্য বোলে পৃথিৱীৰ চাৰিওফালে ঘূৰে গোলাকাৰ গতিত এই কথাটো সম্পূৰ্ণ মিছা বুলি গম পালে আৰু ক'লে যে আমাৰ কপাৰ্নিকাছে সূৰ্য নুঘূৰে পৃথিৱীৰ চাৰিওফালে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে গোলাকাৰ গতিত ঠিক আছে নে ঠিক আছে চ' এইটো কথাও কি হয় মিছা বুলি ক'লে আৰু সেই মিছা বুলি কোৱা মানুহজন হ'ল কেপলাৰে ক'লে গোলাকাৰ কীৰ্তিত নঘূৰে ডিম্বাণুকীৰ্তিত ঘূৰে বা ডিম্বাকীৰ্তিত ঘূৰে মানে ডিম্বাকীৰ্তিত ঘূৰে বুলি ক'লে কাৰ চাৰিওফালে সূৰ্যৰ চাৰিওফালে পৃথিৱীকে ডিম্বাকীৰ্তিত ঘূৰে বুলি ক'লে কোনে ক'লে কেপলাৰে ক'লে হয়নে আৰু এই কথাটো প্ৰমাণ কৰিলে কোনে আমাৰ গেলিলিও আৰু এই কথাটো প্ৰমাণ কৰিলে কোনে গেলিলিও প্ৰমাণ কৰিলে গেলিলিওৱে প্ৰমাণ কৰি দিলে যে হয় কি হয় সকলো অকল পৃথিৱীয়ে নহয় সকলোবিলাক গ্ৰহ সূৰ্যক কি কৰে কি কয় ডিম্বা গতিত বা ডিম্বাণু গতিত ঘূৰে হয়নে ডিম্বাকৃতিত ঘূৰে ঠিক আছে নে এই গ্ৰহবিলাক কি হয় সূৰ্যৰ চাৰিওফালে ডিম্বাকৃতিত প্ৰদক্ষিণ কৰে বুলি ক'লে তাৰ মানে সূৰ্যৰ চাৰিওফালে কি হ'ব সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে এতিয়া আমি বেলেগ গ্ৰহ পঢ়া দৰকাৰ নাই আমি নিজৰ গ্ৰহৰ কথা কৈ আমি পৃথিৱীৰ কথা কৈছো ঠিক আছে চ' সূৰ্যৰ চাৰিওফালে পৃথিৱী কি হ'ব ডিম্বাকৃতিত ঘূৰিব ঠিক আছে নে চ' সূৰ্যৰ চাৰিওফালে কি হ'ব পৃথিৱী ডিম্বাকৃতিত ঘূৰিব এইটো সূৰ্য ঠিক আছে নে চ' সূৰ্যৰ চাৰিওফালে কি হ'ব ডিম্বাকৃতিত ঘূৰাম এতিয়া আমি কাক ঘূৰাম পৃথিৱীক ঘূৰাম চাবা এইটো হৈ গ'ল আমাৰ সূৰ্য দেৱতা আৰু সূৰ্য দেৱতাৰ চাৰিওফালে ঘূৰিব কোন চাৰিওফালে ঘূৰিব আমাৰ পৃথিৱী হয়নে ডিম্বাকৃতিত ঘূৰিব বুলি ক'লে হয়নে ডিম্বাকৃতি হৈছে নাই হ'ব আৰু কনচেপ্টটো লোৱা কনচেপ্ট ঠিক আছে নে ডিম্বাকৃতিত ঘূৰিব কি ঘূৰিব পৃথিৱী কি হ'ব ডিম্বাকৃতিত ঘূৰিব এইখন কি হয় আমাৰ পৃথিৱী হয় এই পৃথিৱী কি হ'ব ডিম্বাকৃতিত ঘূৰিব আমি আৰ্থ পঢ়ি আছো ঠিক আছে নে ডিম্বাকৃতিত ঘূৰিব ঠিক আছে এতিয়া চোৱা সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত আছেনে যদি আমাৰ ঘূৰণীয়াকে ঘূৰিলেহেঁতেন যদি মাজত যদি সূৰ্য থাকিলেহেঁতেন তেতিয়াহ'লে চবফালে ডিষ্টেঞ্চ সমান হ'লহেঁতেন কিন্তু এতিয়া চোৱা আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ক'ৰবাত নহয় ক'ৰবাত বেছি দেখাইছে আৰু সেইফালে কম দেখাইছে ঠিক আছে নে যেতিয়া সূৰ্য ইয়াত থাকিব পৃথিৱীৰ পৰা দূৰত্ব মিনিমাম 15 কৰোৰ কি হ'ব 15 কৰোৰ কিলোমিটাৰ হ'ব ঠিক আছে নে 15 কৰোৰ কিলোমিটাৰ হ'ব তাৰমানে সূৰ্যৰ পৃথিৱীৰ দূৰত্ব 15 কৰোৰ কিলোমিটাৰ হ'ব 15 কৰোৰ কি হ'ব সূৰ্যৰ পৃথিৱীৰ দূৰত্ব কি হ'ব 15 কৰোৰ কি হ'ব কিলোমিটাৰ হ'ব ঠিক আছে নে যদিহে আমাৰ পৃথিৱী যদি ইয়াত থাকে তেতিয়া কি হ'ব যদিহে আমাৰ পৃথিৱী ইয়াত থাকে তেতিয়া বহুত বেছি দূৰত নাথাকে মোৰ এইটো বনোৱা অলপ ওচৰ হ'ল বহুত বেছি দূৰত নাথাকে ই অলপহে আঁতৰত থাকিব ঠিক আছে নে ইমান থাকিব ইয়াৰ বেছি দূৰত্বও নাথাকে ইয়াৰ তেতিয়া যদি পৃথিৱী ইয়াত থাকে তেতিয়া সূৰ্যৰ পৰা দূৰত্ব হ'ব 14 কৰোৰ কিলোমিটাৰ বহুত বেছিও নহয় 14 কৰোৰ কিলোমিটাৰ সামথিং কি হ'ব সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব হ'ব এইটো কি হ'ব সান ঠিক আছে নে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান কিলোমিটাৰ হ'ব ঠিক আছে নে এতিয়া চোৱা এতিয়া পৃথিৱীৰ পৰা যেতিয়া সূৰ্য দূৰত থাকিব এই কণ্ডিশ্যনটো কোৱা হ'ব এপ হেলিয়ন বুলি কোৱা হ'ব ঠিক আছে নে এপ হেলিয়ন বুলি কোৱা হ'ব সূৰ্যৰ পৰা পৃথিৱী যেতিয়া দূৰত থাকিব সেই সময়খিনি কোৱা হ'ব এপ হেলিয়ন বুলি কোৱা হ'ব ঠিক আছে নে আৰু সূৰ্যৰ পৰা পৃথিৱী যেতিয়া ওচৰত থাকিব তাক পেৰি হেলিয়ন ঠিক আছে নে এপ হেলিয়ন আৰু পেৰি হেলিয়ন বুলি কোৱা হ'ব ঠিক আছে নে আৰু এই এপ হেলিয়ন দিনটো হ'ব 4 জুলাই এপ হেলিয়ন দিনটো হ'ব 4 জুলাই আৰু পেৰি হেলিয়ন দিনটো হ'ব 3 জানুৱাৰী আৰু পেৰি হেলিয়নৰ দিনটো হ'ব 3 জানুৱাৰী হৈছে নে ভিজিবিলিটি ঠিকে আছে বঢ়িয়া হৈ আছে সবে মন দি আছা ওকে তো এপ হেলিয়ন আৰু পেৰি হেলিয়ন আমি বুজি পালো কিবা দিগদাৰ আছে নাই এতিয়া চোৱা গৰম ক'ত হ'ব ঠাণ্ডা ক'ত হ'ব এতিয়া তোমালোকে ক'বা যে ইয়াত গৰম হ'ব আৰু ইয়াত ঠাণ্ডা হ'ব জুলাই মাহত ঠাণ্ডা হ'ব পাৰে নেকি দূৰত্ব আছে চোৱা দূৰত্ব আছে যদিও কেলে ইয়াত ঠাণ্ডা নহয় গৰম হ'ব আৰু ইয়াত ওচৰত আছে যদিও কেলে 3 জানুৱাৰীত আমাৰ কি গৰম দিন হয় নেকি নহয় ঠাণ্ডা দিন আমাৰ 3 জানুৱাৰীত ঠাণ্ডা দিন হয় আৰু আমাৰ এপ্ৰিহেলিয়ান 4 জানুৱাৰীৰ দিনা গৰম দিন হয় তাৰ কাৰণটো কি গৰম দিন হয় ইয়াৰ কাৰণটো কি সেই বিষয়ে আমি অলপ পাছতে পঢ়িম ঠিক আছে নে আমি অলপ পাছতে পঢ়িম হ'বনে বুজি পাইছা এতিয়া কোৱা অষ্ট্ৰেলিয়াত খ্ৰীষ্টমাছ ঠাণ্ডা দিনত পালন কৰা হয় নে গৰম দিনত পালন কৰা এতিয়া অষ্ট্ৰেলিয়া কৰিছে তো সেইটো গম পাব লাগিব হয়নে কিন্তু আমাৰ ইয়াত কি হ'ব
খ্ৰীষ্টমাছ কেতিয়া পালন হ'ব আমাৰ ঠাণ্ডা দিনত, কিন্তু অষ্ট্ৰেলিয়াত কি হ'ব গৰম দিন হ'ব। কিয় গৰম দিন হ'ব আমি অলপ পাছতে পঢ়িবলৈ পাম, ঠিক আছে নে? অলপ পাছতে পঢ়িবলৈ পাম। দিগদাৰ নাই কৰি এইখিলৈকে? ঠিকে আছে নহয়? 15 কৰোৰ ইয়াত বছৰ হয়নে? 15 কৰোৰ কিলোমিটাৰ, ঠিকে আছে? হেপী বাৰ্থডে ৰিয়া। ছাৰ মোৰ আজি বাৰ্থডে। হেপী বাৰ্থডে ৰিয়া, ভেৰি ভেৰি হেপী বাৰ্থডে টু ইউ। তোমাৰ কাৰণে আজিৰ দিনটো ভেৰি স্পেচিয়েল। বাৰ্থডে দিনটো তোমাৰ কাৰণে আজি ভেৰি স্পেচিয়েল দিন হয়, মানে একদম ভেৰি ভেৰি স্পেচিয়েল দিন। আৰু কিয় ইমান স্পেচিয়েল দিন? তোমাৰ জন্মদিনটো এনেকুৱা এটা দিন যিটো দিনত তোমাৰ হস্পিটেলত তুমি যেতিয়া আছিলা, তোমাৰ যিদিনা জন্ম হৈছিলে সেইদিনা তুমি কন্দা শুনি তোমাৰ মায়ে হাঁহিছিলে, ঠিক আছে? তুমি যেতিয়া প্ৰথম দিনা মানে যিদিনা তুমি জন্ম হৈছিলা, তোমাৰ যিদিনা জন্মদিন আছিলে, সেই দিনটোত তুমি কন্দা শুনি পেলাই তুমি যেতিয়া চিঞৰি চিঞৰি কান্দিছিলা হস্পিটেলৰ বিচনাত, সেইদিনা মায়ে তোমাৰ কন্দা শুনি হাঁহিছিলে। বহুত বেছি ফূৰ্তি পাইছিলে মায়ে, একদম ফূৰ্তিত ক'ব নোৱাৰা হৈছিলে। তুমি কন্দা শুনি মা হাঁহি হাঁহি মানে একদম মানে বহুত ফূৰ্তি আছিলে। জীৱনত আৰু তেনেকুৱা দিন কেতিয়াও নাহে যিটো দিনত তুমি কন্দা শুনিলে মায়ে হাঁহিব। জীৱনত এনেকুৱা এটা দিন কেতিয়াও নাহে তুমি দুখ পালে মায়ে হাঁহিব। সেইটোৱে হ'ল তোমাৰ জন্মদিন। জন্মদিনটো তুমি এনেই যাব নিদিবা। জন্মদিনটো তুমি পাব, ক্লাব, পাৰ্টি সেইবোৰ কৰি পাৰ নকৰিবা, ঠিক আছে নে? যিজনী মানুহে তোমাৰ প্ৰথম দিনা সেইদিনাহে তুমি অকল মানে সেই দিনটোতে তুমি কন্দা শুনিলে মায়ে হাঁহিব। আৰু জীৱনত কেতিয়াও তেনেকুৱা দিন নাহে য'ত তুমি কন্দা শুনিলে মায়ে হাঁহিব। তেনেকুৱা এটা দিন তুমি কি কৰিবা, একদম মানে জেনুইনলি চেলিব্ৰেট কৰিবা, যাতে মানে বহুতখিনি মানুহৰ তুমি মন জয় কৰিব পাৰা সেই দিনটো। তেনেকৈ তুমি কাম কৰিবা যদি তোমাৰ ইচ্ছা আছে, যদি তোমাৰ হাতত সামৰ্থ্য আছে তেতিয়া। আৰু আমাৰতো এইবিলাক সময়ো নাই, আৰু আমি পাতিও নাপালোঁ, বাৰ্থডে পাতিও নাপালোঁ। মাহঁতেও গম নাপায় চাগে, ভাদ মাহত জন্ম বুলি কৈ দিব এদিন, ঠিক আছে নে? চ' এইবিলাক আমাৰ নহ'বগৈ। তোমালোকে যেতিয়া বাৰ্থডে চেলিব্ৰেট কৰা অকণমান ভালকৈ কৰিবা, কাৰণ এই দিনটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দিন, ঠিক আছে নে? বহুত বেছি ইম্পৰ্টেণ্ট দিন তোমাৰ জন্মদিনটো। অ'কে, চোৱা আমাৰ কি হ'ল এতিয়া সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আমি পঢ়িলোঁ। এতিয়া আমি পৃথিৱীখনে পঢ়ি আছোঁ, পৃথিৱীক একদম ইম্পৰ্টেণ্ট দি পঢ়িম এতিয়া দেই। পৃথিৱী ইম্পৰ্টেণ্ট একদম ভালকৈ দিম এতিয়া। এইখন হ'ল আমাৰ পৃথিৱী। এই পৃথিৱীখন যে চিধাকে নাই, গম পোৱা নে? এই পৃথিৱীখন আমাৰ চিধা নহয়। তাৰমানে ছাৰে কি ক'ব খুজিছে, পৃথিৱীখন চিধা নহয়? এতিয়া আমি বেকাকে থাকোঁ নেকি? আমি চিধাকে থাকোঁ, কিন্তু পৃথিৱীখন বেকাকে থাকে। পৃথিৱীখন বেয়াকে থাকে। চোৱা, যদি মই মোক যদি তুমি কোৱা এডাল লাইন ড্ৰ কৰিবলৈ যদি কোৱা, পৃথিৱীৰ এক্সিছডাল কি হ'ব লাগে? পৃথিৱীৰ এক্সিছডাল হ'ব লাগে এনেকুৱা, হয়নে? পৃথিৱীৰ এক্সিছডাল হ'ব লাগে এনেকুৱা, সমান হ'ব লাগে নে? সমান হ'ব লাগে, হয় নাই? চ' সমান এডাল মেইন এক্সিছ হ'ব লাগে, কিন্তু এডাল মেইন এক্সিছ নহয়। পৃথিৱীখন জানোনে আমি অলপ ঢাল খোৱা বুলি? পৃথিৱীখন অলপ ঢাল খোৱা। পৃথিৱীখন কি হয় আমাৰ অলপ ঢাল খোৱা। কিমান ঢাল খোৱা? 22.5 ডিগ্ৰী আমাৰ পৃথিৱীখন ঢাল খোৱা, ঠিক আছে নে? 22 ডিগ্ৰী আমাৰ পৃথিৱীখন কি হয় ঢাল খোৱা। ঠিক আছে, চৰি কিমান লিখিলোঁ? 23। কওঁ এটা লিখোঁ এটা। চব গুচি গ'ল যে। অ'কে, পৃথিৱীখন কিমান ডিগ্ৰী ঢাল খোৱা? 22 ডিগ্ৰী, 22.5 ডিগ্ৰী কি হ'ব ঢাল খোৱা পৃথিৱীখন, ঠিক আছে নে? তাৰমানে পৃথিৱীখন এনেকে নাই, পৃথিৱীখন এনেকে আছে, হাঁৱলি আছে, গম পোৱা নে? আৰু এই হাঁৱলি থকাৰ কাৰণেই আমাৰ পৃথিৱীখনত কি হয়, জলবায়ুৰ পৰিৱৰ্তন হয়। আমাৰ পৃথিৱীখনত ঠাণ্ডা গৰম অনুভৱ কৰিব পাৰোঁ আমি। যদি একেৰাহে যদি পৃথিৱীখন যদি চিধা থাকিলেহেঁতেন ন, সূৰ্যৰ পোহৰ একেফালেকে পৰিলেহেঁতেন, ঠিক আছে নে? চ' মানে জীৱনত আমি হাঁৱলি দিয়া অকণমান বহুত দৰকাৰ। যদি তুমি বহুতখিনি বস্তু লাইফটোত বিচাৰা, তুমি অকণমান মানুহৰ ওচৰত হাঁৱলি দিয়াটো কথা নহয়। তাৰমানে যদি আজি পৃথিৱীখন চিধা থাকিলেহেঁতেন আমাৰ বহুত দিগদাৰ হ'লহেঁতেন, কিন্তু পৃথিৱীখন চিধা নহয়, ঠিক আছে? যদি আমি এনেকৈ চাওঁ, যদি আমাৰ পৃথিৱীখন যদি আমি যদি সমান ৰেখা বুলি আঁকি লওঁ, তাৰমানে ইয়াৰ পৰা ইয়ালৈ কি হয় 22 ডিগ্ৰী ঢাল খোৱা, 22.5 ডিগ্ৰী ঢাল খোৱা। তাৰমানে ইয়াতো হ'ব, ইয়াতো আমাৰ কিমান হ'ব? যদি ইয়াত 22 হয়, 66.5 ডিগ্ৰী কি হ'ব ঢাল খোৱা। মানে আমাৰ পৃথিৱীখন 22 ডিগ্ৰী ঢাল খোৱা, ঠিক আছে নে? পৃথিৱীখন আমাৰ কিমান ডিগ্ৰী ঢাল খোৱা? পৃথিৱীখন আমাৰ 22 ডিগ্ৰী ঢাল খোৱা, ঠিক আছে নে? পৃথিৱীখন আমাৰ কিমান ডিগ্ৰী ঢাল খোৱা? আমাৰ 22 ডিগ্ৰী আমাৰ পৃথিৱীখন ঢাল খোৱা, ঠিক আছে নে? এতিয়া কথাটো হ'ল, মই ক'ম যে কেলে ঠাণ্ডা আৰু গৰম হয়, ঠিক আছে নে? এই পেৰিহেলিয়ান আৰু এপিহেলিয়ানৰ কথাটো, গৰম দিনৰ ঠাণ্ডা কেলে হয়, দক্ষিণ গোলাৰ্ধৰ উত্তৰ গোলাৰ্ধৰ কথা কি হয়, এতিয়া আমি সেইটো কথা গম পাম। চোৱা, মই ক'লো কি পৃথিৱীখন আমাৰ ঢাল খোৱা, হয়নে?
এখন আমাৰ হৈ গ'ল পৃথিৱী, এখন হৈ গ'ল পৃথিৱী, ঠিক আছে নে? এখন পৃথিৱী আৰু দুখন পৃথিৱী বনাই লৈছো দিয়া, কামত আহিব। দুখন পৃথিৱী আমি বনাই লৈছো, দুখন পৃথিৱী বনাই লৈছো আৰু মাজতে আমি কাক দিব লাগিব? আমি মাজত দিব লাগিব আমি সূৰ্য দেৱতা, মাজত আমি দিব লাগিব সূৰ্য দেৱতা, ঠিক আছে নে? মাজত আমি দিব লাগিব সূৰ্য দেৱতা। এইখন পৃথিৱী বহুত ওচৰত আহিলে অকণমান দূৰলৈ যোৱা তুমি, এই পৃথিৱী অকণমান দূৰলৈ যোৱা, ঠিক আছে? এতিয়া চোৱা, এতিয়া সূৰ্যকটো প্ৰদক্ষিণ কৰি থাকিব দিন বাৰ কেতিয়া নাই, তাৰমানে এনেকেতো প্ৰদক্ষিণ কৰিব এনেকে, হয়নে? চোৱা, যেতিয়া এনেকে প্ৰদক্ষিণ কৰিব, যেতিয়া এনেকে প্ৰদক্ষিণ কৰিব, কি হ'ব তেতিয়া? এডাল নাই যদি ধৰি লোৱা দেই, এডাল ভিতৰে ভিতৰে গৈছে যেনিবা, বুজিছানে? প্ৰদক্ষিণ কৰিব, কি হ'ব? মই ক'লো যে পৃথিৱীখন আমাৰ 22.5 ডিগ্ৰী ঢাল খোৱা, হয়নে? তাৰমানে পৃথিৱীখন আমাৰ এনেকে আছে আৰু এইফালে কি থাকিব? আমাৰ এইফালে কি থাকিব? যেতিয়া পৃথিৱীখন চোৱা, সূৰ্যৰ পোহৰ এইফালে পৰিব আৰু এইকেইটা কি হ'ব? এইকেইটা পল, হয়নে? গোলাৰ্ধ, হয়নে? উত্তৰ গোলাৰ্ধ, দক্ষিণ গোলাৰ্ধ, ভালকে মন দিবা দেই, উত্তৰ গোলাৰ্ধ, দক্ষিণ গোলাৰ্ধ। যেতিয়া পৃথিৱীখন এইটো অৱস্থাত থাকিব, সূৰ্যৰ পোহৰ ইয়াত পৰিবনে? পৰিব। সূৰ্যৰ পোহৰ ইয়াত পৰিব, কিন্তু এইফালে পৰিবনে? নপৰে, হয়নে? এইফালে নপৰে। যেতিয়া সূৰ্যটো এনেকেদি গৈ থাকিব, এনেকেদি সূৰ্যটো যেতিয়া গৈ থাকিব আগলে, কি হ'ব? যেতিয়া এনে গৈ থাকিব, যোৱাটো দেখা পোৱা হ'বনে? নহ'ব, গোটেইটো চিলেক্ট হৈ গৈছে, ঠিক আছে নে? অ'কে, যেতিয়া সূৰ্যটো এনে গৈ থাকিব, গৈ 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 যেতিয়া এইখিনি পাব, ই যিটো ফালে ঢাল খোৱা, ইটো এনেকৈ যাব, হয়নে? ই যেতিয়া এনেকুৱা হয় পৃথিৱীখন, ই যেতিয়া সেইফালে যাব, ঘূৰিব এপাক, এই ঘূৰ্ণনটো এনে কৰিব, তাৰমানে ই এইফালেও এনেকুৱা হ'ব, এইফালেও ঢাল খোৱা হ'ব। এতিয়া সূৰ্যৰ পোহৰ কোনফালে পৰিব চোৱা, এইফালে যেতিয়া আছিলে এপহেলিয়ানত যেতিয়া আছিলে সূৰ্যৰ পোহৰ এই চাইডে পৰিছিলে, যেতিয়া এইফালে যাব, এইফালে গ'লে কি হ'ব? এইফালে মানে দক্ষিণ গোলাৰ্ধৰ ফালে পৰিব, বুজি পাইছোনে? হয়নে? ইণ্ডিয়া কোনটো হেমিস্ফিয়াৰত আছে? ইণ্ডিয়াটো নাদাৰ্ণ হেমিস্ফিয়াৰত আছে। আমি হেমিস্ফিয়াৰ গম পাওঁ নে? নাদাৰ্ণ হেমিস্ফিয়াৰ, সাদাৰ্ণ হেমিস্ফিয়াৰ গম পাওঁ, হয়নে? চ' নাদাৰ্ণ হেমিস্ফিয়াৰত কি আছে? ইণ্ডিয়া আছে, আৰু সাদাৰ্ণ হেমিস্ফিয়াৰত কি আছে? বেলেগ বেলেগ দেশ আছে। চ' এই ইণ্ডিয়া কি হ'ব? ওচৰত থাকিলেও ইণ্ডিয়া নাদাৰ্ণ হেমিস্ফিয়াৰত থকাৰ কাৰণে ইণ্ডিয়া সূৰ্যৰ ওচৰত থাকিলেও কি হ'ব? ঠাণ্ডা হ'ব। তাৰমানে 3 জানুৱাৰীত সেইকাৰণে ঠাণ্ডা দিন হ'ব। আৰু এইফালে কি হ'ব? আমাৰ সাদাৰ্ণ হেমিস্ফিয়াৰ থাকিব। সাদাৰ্ণ হেমিস্ফিয়াৰ কি হ'ব? দূৰত থাকিলেও কি হ'ব? সাদাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব? গৰম হ'ব, ঠিক আছে নে? চ' 3 জানুৱাৰীত একেখন পৃথিৱীৰে মানুহখিনি যদি এইফালে থাকে, পৃথিৱীখন 3 জানুৱাৰী পৰে, ইয়াত ঠাণ্ডা হ'ব, কাৰণ এইফালে সূৰ্যৰ তাপ নপৰে আৰু এইফালে পৰিব, ঠিক আছে নে? চ' দক্ষিণ গোলাৰ্ধৰ উত্তৰ গোলাৰ্ধত কি হ'ব? এইটো কাৰণে 6 মাহ দিন হ'ব আৰু 6 মাহ ৰাতি হ'ব। কাৰণ কি হ'ব? যদি মই এতিয়া লাইটটো অফ কৰি দিওঁ, যদি মই দেখুৱাওঁ, যদি এখন আমাৰ পৃথিৱী হয়, যদি এইটো আমাৰ গ্লোবটো মই দেখুৱাই দিছোঁ, ঠিক আছে নে? যদি এখন আমাৰ পৃথিৱী হয়, যদি এইফালে মই টৰ্চটো মাৰি দিওঁ, বা এইফালে যদি মই সূৰ্যটো আঁকি দিওঁ, ঠিক আছে নে? এই ধৰা সূৰ্য, ই ইয়াত পোহৰ পৰিব, ই যেতিয়া পোহৰ পৰিব, ইয়াত পোহৰ আহিবনে? ইয়াত পোহৰ আহিবনে? নাহে। চ' যিমান গ্লোবটো ঘূৰালেও বা পৃথিৱীখন যিমানেই ঘূৰিলেও, ৰটেশ্যন কৰিলেও, যি কৰিলেও, পৃথিৱীখনৰ এই দুটা মূৰত সূৰ্যৰ তাপ পৰিবনে? সূৰ্যৰ পোহৰ পৰিবনে? নপৰে, ঠিক আছে নে? যেতিয়া এই পৃথিৱীখন সিফালে যাব, এতিয়া চোৱা, মই ক'লো যে পৃথিৱীখন 22.5 ডিগ্ৰী ঢাল খোৱা, 22.5 ডিগ্ৰী ঢাল খোৱা মানে মই চিধা পৃথিৱী আঁকিলে হ'বনে? চিধা পৃথিৱী আঁকিলে নহ'ব, মই অকণ বেঁকাকৈ আঁকিবলৈ পৃথিৱীখন, তাৰমানে মই গ্লোবটো এনেকৈ লগাব লাগিব, গ্লোবটো মই এনেকৈ লগাব লাগিব। তাৰমানে আমাৰ এইফালৰ যিডোখৰ ঠাই, এই গোলাৰ্ধটো কি হ'ব? এই গোলাৰ্ধত আমাৰ বেছি পাব, হয়নে? এই গোলাৰ্ধটো আগবাঢ়ি থাকিব, এই গোলাৰ্ধটো আগবাঢ়ি থকাৰ কাৰণে সূৰ্যৰ পোহৰ এইফালে ভালেমান পৰিব। তাৰমানে 6 মাহ সময় এই উত্তৰ গোলাৰ্ধত কি হ'ব? পুৰা কি কৰিব? আমাৰ কি হ'ব? ৰ'দ পৰিব, ঠিক আছে নে? আকৌ যেতিয়া এইটো ঘূৰিব, এনেকে দি ঘূৰি পেলাই এইফালে যাব, এইফালে যোৱাৰ লগে লগে এই গোলাৰ্ধত নপৰে আৰু এই গোলাৰ্ধত পৰিব, ঠিক আছে নে? সেইকাৰণে গোলাৰ্ধত বা পোলাৰ ৰিজন কেইটাত কি হ'ব? 6 মাহ দিন হ'ব, 6 মাহ ৰাতি হ'ব, 6 মাহ দিন হ'ব, 6 মাহ ৰাতি হ'ব। কিবা বুজি পোৱা নাই নেকি কোৱা? 34 মিনিটছ, ঠিক আছে নে? এপহেলিয়ন, পেৰিহেলিয়ন গম পালো, কেলে আমাৰ 6 মাহ দিন হয়, 6 মাহ ৰাতি হয়, গম পালো, ঠিক আছে? সূৰ্য আমাৰ পৃথিৱীৰ পৰা দূৰত গ'লেও ঠাণ্ডা কিয় হয়? সূৰ্য আমাৰ পৃথিৱীৰ পৰা ওচৰত আহিলেও গৰম কিয় নহয়? সেইখিনি কথা গম পালো, হয়নে? সেইখিনি কথা গম পালো। ধ্ৰুৱ তৰাৰ বিষয়ে আমি আগতে পঢ়িলো, সেইখিনি এতিয়া ক'ব নালাগে ন, সেইখিনি আমি আগতে কোৱা হ'ল। চ' এপিহেলিয়ন, পেৰিহেলিয়ন হৈ গ'ল। ডে নাইট কিয় হয় ক'লো, অ'কে? কিমান দিন লাগে? পলত 6 মাহ আৰু 6 মাহ দিন আৰু 6 মাহ ৰাতি লাগে। ৱেডাৰ চেঞ্জ কেলে হয়? ঠিক আছে, 365 6 ঘণ্টা। এই 6 ঘণ্টাটো যোগ কৰি কৰি কি কৰে? আমাৰ লিপ ইয়েৰত লগাই দিয়ে,
ঠিক আছে না চ' ফেব্ৰুৱাৰীত কি হয় 29 ডেজ হয় ঠিক আছে অ'কে জিঅ'গ্ৰাফী ক্লাছটো এইখিনিতে শেষ কৰিছোঁ যাৰ যাৰ পলিটিকেল আছে পলিটিকেল জইন হৈ দিয়া যাৰ যাৰ পলিটি আছে পলিটিত জইন হোৱা চিনাকি দেৰি কৰিব নালাগে